হেমন্ত কলিতাক সংস্কৃতিৰ দাপোন গোষ্ঠীৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা প্ৰদান। হেমন্ত কলিতাক সংস্কৃতিৰ দাপোন গোষ্ঠীৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান। বিশিষ্ট সাহিত্য সংগঠক সাংবাদিক হেমন্ত কলিতাক আজি আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ জনপ্ৰিয় মাহেকীয়া সাংস্কৃতিক কাকত সংস্কৃতিৰ দাপোন গোষ্ঠীয়ে বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা 2024 বঁটা প্ৰদান কৰে। গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰয়েল ডাইনত আয়োজিত বৰ্ষপূৰ্তি উদযাপন অনুষ্ঠানত ৰঙিয়াৰ হেমন্ত কলিতাক কাকতখনলৈ বলিষ্ঠ বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰে। কাকতখনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ আৰু সম্পাদক মনোৰঞ্জন কলিতা অনুষ্ঠানত উপস্থিত থাকি গামোচা, চেলেং, মানপত্ৰ, স্মাৰক আৰু গ্ৰন্থৰ টোপোলাৰে বঁটা প্ৰাপকক সন্মান জনায়। সম্পাদক মনোৰঞ্জন কলিতাই আধৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যকৰ্মী কল্প তালুকদাৰ, প্ৰবীণ চন্দ্ৰ ডেকা, সদৌ অসম কবি মঞ্চৰ সম্পাদক জিতু কাঞ্চন, নাট্যকাৰ প্ৰিয়াংকু বৰা, হিৰণ্য শইকীয়া, বিশিষ্ট সংবাদসেৱী বিকি শৰ্মা, হীৰকজ্যোতি ডেকা, সংবাদসেৱী দীপক দাস, বিপুল কাকতি, গ্ৰাফিক্স ডিজাইনাৰ দীপাংকৰ ডেকা, ডিজাইনাৰ প্ৰণৱজ্যোতি নাথ, সাংবাদিক নজৰুল হক, বিশিষ্ট ফটোগ্ৰাফাৰ অনুপ বৰুৱা, সৌন্দৰ্য বিশেষজ্ঞ বিষয়া ভূঞা, সমাজসেৱক বিপুল কাকতি, প্ৰাঞ্জল কলিতা, মৃণাল হক চৌধুৰী, সংবাদসেৱী মদন দাস প্ৰমুখ্যে বহুসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অভ্যাগতসকলক আদৰণি জনাই প্ৰকাশিকা বিতু বৰা শইকীয়াই। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। নহয় মানে তৰুণ গগৈ হ'ল আমি ৰাজনীতিতকৈও ঘৰুৱা সম্পৰ্কৰ মানুহ আৰু তেওঁৰ পুত্ৰ আহি মোৰ ইয়াত এই আমাৰ এই পুৰণা ঘৰটোত উপস্থিত হোৱাত মই বৰ আনন্দিত হৈছোঁ। কাৰণ আপোনাৰ তেওঁক খালি কৈছোঁ যে আমাৰ তেজত কংগ্ৰেছ আছে, গতিকে এই তেজ যাতে আপোনাৰ স্খলিত কৰিবলৈ নোৱাৰে লোভৰ কাৰণে, আৰু কংগ্ৰেছৰ যি কৰ্তব্য সেইখিনি যাতে কৰি যায়। গোলাঘাটৰ মানুহ আটাইতকৈ স্থিতিশীল মানুহ। গোলাঘাটৰ মানুহে আজি এই অতকেইদিন বোৱাৰীকে MLA কৰি আছে, মিনিষ্টাৰ কৰি আছে নহয়। গতিকে গোলাঘাটে আপোন কৰি ল'বলৈ জানে। এতিয়া সেই কংগ্ৰেছক আপোন কৰি ল'বলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ। ওলাইছোঁ সম্বৰ্ধনা জনাব আমাৰ প্ৰকাশিকাই। ৰিপৰ্টাৰ লাইভ অসম।